দেশৰ এই লোকসভা নিৰ্বাচনৰ প্ৰথম আজি যি পৰ্যায়ৰ নিৰ্বাচন এই নিৰ্বাচনত অসমৰ 5টাকৈ সমষ্টিত আজি ভোটদান কৰিব ৰাইজে আৰু ইতিমধ্যে ভোটদানৰ পৰ্ব আৰম্ভ হৈছে মই আছো বোকাখাটত আৰু বোকাখাটৰ হিন্দী হাইস্কুলত এটি মহিলাৰ দ্বাৰা পৰিচালিত ভোট কেন্দ্ৰত মই উপস্থিত হৈছো আৰু ইয়াত যথেষ্ট সংখ্যক ভোটাৰ আছে আৰু ভোটাৰে আজি ভোট সাব্যস্ত কৰিব উল্লেখ কৰিব লাগিব যে ডিব্ৰুগড় কাজিৰঙা লখিমপুৰ যোৰহাট আদি আৰু শোণিতপুৰ এই 5টা সমষ্টিত আজি ভোটদান কৰিব ৰাইজে আৰু ইতিমধ্যে ভোটদানৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আৰম্ভ হৈছে ৰাইজে দীঘলীয়া শাৰী পাতিছে এই বোকাখাটৰ হিন্দী হাইস্কুলত দেখা পোৱা গৈছে পুৰুষ মহিলা পৃথকে পৃথকে দুটাকৈ শাৰী থিয় হৈছে আৰু তেখেতসকলে যি ভোটদান প্ৰক্ৰিয়াৰ যিখিনি নিয়ম নীতি মানি তেখেতসকলে ভোটদান সাব্যস্ত কৰিছে পৰিচয় পত্ৰ আনিবলগীয়া হৈছে নিৰ্বাচন আয়োগৰ যিখিনি নিৰ্দেশনা এই নিৰ্দেশনাৰ মতে ভোটাৰ কাৰ্ড পান কাৰ্ড আধাৰ কাৰ্ড বা পাছপোৰ্ট এনেকুৱা ধৰণৰ ফটো সম্বলিত যিসমূহ ডকুমেণ্ট সেই ডকুমেণ্ট লৈ আহি তেখেতসকলে পুলিং প্ৰিজাইডিং বিষয়াৰ ওচৰত পৰীক্ষা কৰাৰ পিছত ভোটদান সাব্যস্ত কৰিব মই অমৰৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম আৰু মই দেখুৱাইছোঁ যথেষ্ট মহিলাসকলক দেখিছোঁ মহিলা ভোটাৰসকলৰ যেহেতু ৰাতিপুৱাই ভাগতেই তেখেতসকলে এই ভোটদান সাব্যস্ত কৰি দিনটোৰ বাবে আজৰি হ'ব বিচাৰিছে ক'ৰ পৰা আহিছে বাইদেউ আপুনি ক'ৰ পৰা আহিছে গুড মৰ্নিং এভৰিৱান মই বোকাখাট 6 নং ৱাৰ্ডৰ হয় আজি ভোটদানৰ প্ৰথম পৰ্যায় মানে ৰাইজ ওলাই অহা দেখি ওলা মালা ভাল লাগিছে আৰু মই ভোট দিবলৈ আহিছোঁ প্ৰথম পৰ্যায় যেহেতু আজি ভোটদান ৰাতিপুৱাই ভোটটো দি হয় ভোটদান সকলোৱে কৰিব লাগে সেয়া আহ্বান সকলোৱে জনাইছে আপোনাক মোৰ 6 নম্বৰ ৱাৰ্ড বোকাখাট টাউন হয় এইটো 6 নম্বৰ ৱাৰ্ডৰে মানে ভোট কেন্দ্ৰ হ'ব হয় হয় যথেষ্ট সংখ্যক ভোটাৰ আছে মই দাদাহঁতৰ ওচৰলৈ যাম যেহেতু এইসকল সচেতন ভোটাৰ আৰু ভোটদান সাব্যস্ত কৰিব নিশ্চয় আৰু এখন গণতান্ত্ৰিক দেশত দেশৰ নাগৰিক হিচাপে আৰু ভোটদান সাব্যস্ত কৰিব পৰাটো আমাৰ সৌভাগ্যৰ কথা গতিকে এইটো আমাৰ পৰম দায়িত্ব আৰু কৰ্তব্য বুলি ভাবোঁ মই অমৰৰ জৰিয়তে মই কিছু পিছফালৰ পৰা মই দেখুৱাবলৈ চেষ্টা কৰিম যেহেতু ভিতৰত যেহেতু মহিলা বিষয়াসকলে পৰিচালনা কৰা এইটো এটা ভোট কেন্দ্ৰ আৰু এনেধৰণৰ কেইবাটাও ভোট কেন্দ্ৰ বোকাখাট বিধানসভা সমষ্টিত আছে আৰু এই যিসকল বিষয়া আমি দেখিবলৈ পাইছোঁ প্ৰিজাইডিং বিষয়া পুলিং বিষয়া সকলোখিনি যেহেতু মহিলাৰ দ্বাৰা পৰিচালিত হৈছে মই প্ৰিজাইডিং বিষয়াৰ সৈতে কথা পাতিব খুজিম হয় আপোনালোকৰ কিমানগৰাকী ইয়াত বিষয়া আছে ইয়াতে আমাৰ 3জন পলিং অফিচাৰ আছে আৰু মই প্ৰিজাইডিং অফিচাৰ আছোঁ এইটো এক্সক্লুচিভলি উইমেনৰ যোগেদি চলি আছে ইভেন ছিকিউৰিটিও আমাৰ উইমেন সেইটোৱে থেংক ইউ ধন্যবাদ জনাইছোঁ যেহেতু তেখেতসকলৰ ব্যস্ততা আছে গতিকে তাৰ মাজতে এই ভোট কেন্দ্ৰটোত হাজাৰতকৈ অধিক ভোটাৰ আছে বুলি আমি জানিব পাৰিছোঁ আৰু এনেধৰণে বোকাখাটৰ যি নগৰীয়া যিসকল ভোটাৰ বা সচেতন যিসকল ভোটাৰ সেই ভোটাৰসকলে ভোটদান পুৱাৰ ভাগৰ পৰা আৰম্ভ কৰিছে আৰু এই প্ৰক্ৰিয়া চলি যাব আৰু এইবাৰ মহকুমা প্ৰশাসনে আশা কৰিছে যাতে বোকাখাটত যোৱাবাৰ 83% আছিল ভোটদানৰ হাৰ তাতকৈ এইবাৰ 2-3% আৰু অধিক হ'ব বুলি বোকাখাট মহকুমা প্ৰশাসনে আশা কৰিছে তাৰ বাবে সচেতনতাও বৃদ্ধি কৰা আমি দেখিবলৈ পাইছিলোঁ সকলোকে মোৰ নমস্কাৰ আমি কালি ডিছকাছ কৰিছিলোঁ কেনেকুৱা আমি গোটেইখিনি প্লেনিং কৰি আৰু আমাৰ টিমছবিলাকে ছেফলি নিজৰ লোকেশ্যনত পাই গৈছে আৰু এতিয়া 7টা বজাত ভোটটো আৰম্ভ হৈছে যেহেতু মোৰ ভোটটো ইয়াতে পৰিছে বোকাখাট হিন্দী হাইস্কুল আৰু এইটো বি দুটা সাৰা কেন্দ্ৰ আমাৰ অল উইমেন পোলিং ষ্টেচন আছে ইনক্লুডিং আমাৰ পুলিচ পাৰ্চনেল ধুনীয়াকৈ চলি আছে চিষ্টেম ভিতৰত মই গোটেইখিনি ইনস্পেকশ্যন বি কৰিলোঁ ভালখিনি চলি আছে একো প্ৰব্লেম হোৱা নাই আৰু বহুত কেইজন মানুহ অলৰেডি লাইনত লাগি গৈছে সেইটো চাই মিলি বহুত ভাল লাগিছে আৰু মই বাকি সব বোকাখাটৰ টাউনৰ আৰু বোকাখাট সাব ডিভিজনৰ মানুহক ৰিকুৱেষ্ট কৰিম আহি পেলাই ভোট কৰিবৰ কাৰণে বহুত ধন্যবাদ ইভেন ছিকিউৰিটিও আমাৰ উইমেন সেইটোৱে থেংক ইউ
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ